সচৰাচৰ এনেকুৱা ডিজেষ্টাৰ যেতিয়া হয় ৰাজ্যসমূহে এই ডিজেষ্টাৰসমূহ মোকাবিলা কৰে কিন্তু অধিক ডিজেষ্টাৰ হ'লে কেন্দ্ৰীয় চৰকাৰৰ তাতে সহযোগিতা যেতিয়া প্ৰয়োজন হয় কেন্দ্ৰই যেতিয়া এনেকুৱা ডিজেষ্টাৰৰ লগত মোকাবিলা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়া এই গোটেই পৰিৱেশটো পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ কাৰণে কেন্দ্ৰৰ পৰা টিম পঠিওৱা হয় কিন্তু আমাৰ যোৱা দিনবিলাকত যদি আমি চাওঁ তেতিয়া আমি দেখোঁ যে বানপানী হৈ যোৱাৰ বহুদিনৰ পিছত এতিয়া ধৰি লওক জুলাই আগষ্টত যদি বানপানী বা এনেকুৱা ধৰণৰ ডিজেষ্টাৰ হয় 2-4 মাহৰ পিছত কেন্দ্ৰীয় দলসমূহে আহি পৰ্যবেক্ষণ কৰে তাৰপিছত এছেছমেণ্ট কৰে আৰু তেতিয়া কেন্দ্ৰীয় চৰকাৰে যি সাহায্য দিব লাগে দিয়ে কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বানটো আৰম্ভ হোৱাৰ সময়ৰ পৰা কাৰণ যেতিয়া মন জিলাত তেনেকুৱা এটা প্ৰলয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে বুলি জিলা প্ৰশাসনে গম পালে জিলা প্ৰশাসনে গম পাই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলে সেই সময়ৰ পৰাই প্ৰায় 3:30 মান বজাৰ পৰাই তেখেতে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি আছে লগে লগে অভিভাৱক মন্ত্ৰী হিচাপে মোক ইয়ালৈ আহিবলৈ মোক নিৰ্দেশ দিলে মই তেজপুৰত CM ত্ৰিপুলে এখন সভাত আছিলোঁ লগে লগে ইয়ালৈ আহিছোঁ আৰু অহৰহভাৱে তেওঁ পৰ্যবেক্ষণ কৰাৰ অন্তত গোটেই বিষয়টো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক গোটেই বিষয়টো অৱগত কৰাৰ লগে লগে এই বান চলি থকা সময়ছোৱাতে কেন্দ্ৰীয় যিটো ইণ্টাৰ মিনিষ্ট্ৰী চেণ্ট্ৰেল টীম তেওঁলোকক পৰ্যবেক্ষণ কৰিবলৈ পঠিয়াইছে যোৱাকালি হোম মিনিষ্ট্ৰীৰ এজন যুটীয়া সচিব পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত বিভিন্ন বিভাগৰ বিষয়াসকলৰ দ্বাৰা গঠিত এই দলটোৱে আহি আমাৰ শিৱসাগৰ চৰাইদেউ জিলাত উপস্থিত হ'ল যোৱা পৰহি যোৱাকালি শিৱসাগৰত উপস্থিত হৈ আজি যোৰহাট আৰু গোলাঘাটলৈ তেওঁলোক যাব আৰু তেওঁলোকে গোটেই বিষয়টো পুংখানুপুংখভাৱে আমি চাবৰ কাৰণে ইয়াতে আমি জনাই পঠিয়াইছোঁ আমাৰ বানৰ সবিশেষ তথ্য তেওঁলোকক আমি জনাইছোঁ কেনেধৰণে হঠাৎ এটা বান যে আহিব পাৰে সেই কথা তেওঁলোকে অনুমান কৰিব পৰা নাছিলে গতিকে আমাৰ কিমান গাঁও এফেক্টেড হৈছে সেই কথাটো আমি জনাইছোঁ আমাৰ প্ৰায় 385খন গাঁও এই বানত শিৱসাগৰত এফেক্ট হৈছে প্ৰায় 4,03,134 গৰাকী আমাৰ যি ডাটা লোক এই বানত এফেক্ট হৈছে 31 জন লোক ইতিমধ্যে তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হৈছে 3 জন এতিয়াও সন্ধানহীন হৈ আছে আৰু এই বানৰ সময়ছোৱাত প্ৰায় আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা NDRF SDRF সকলোৱে মিলি আমি 20,250 গৰাকী ব্যক্তিক আমি ইভাকুৱেট কৰিছোঁ য'ত 121খন বিভিন্ন ধৰণৰ নাও আমি তাতে ব্যৱহাৰ কৰিছোঁ পৰ্যাপ্ত পৰিমাণৰ ইয়াতে নাও নাছিলে কাৰণ প্ৰত্যেক জিলাত SDRFৰ এটা টিম থাকে তাতে তেওঁলোকৰ হাতত 4-5খন বোট থাকে প্ৰত্যেক জিলাতে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎপৰতাৰে সমগ্ৰ অসমৰ গুৱাহাটীৰ পৰা মৰিগাঁৱৰ পৰা লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া ওচৰে পাজৰে যিমান জিলা আছে ইভিন কাষৰীয়া অৰুণাচল প্ৰদেশৰ ইটানগৰতো NDRFৰ টিম আছিলে সকলোকে তৎমুহূৰ্তত দুদিনৰ ভিতৰতে সকলোখিনিক আমি গোটাই আনিব পৰা হ'ল কিছু স্থানত পানী নাযায় পানী কম থকাৰ কাৰণে ক'ৰবাত বেছি থাকে পানী কিন্তু লগে লগে অলপ কম পানী গতিকে সেই যিখন SDRFৰ বোট সেইখন কণ্টিনিউ নহয় গতিকে কাণ্ট্ৰি বোটৰ আমাৰ দৰকাৰ আছিলে হাতেৰে মৰা যিখন আমাৰ ট্ৰেডিশ্যনেল বোট মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ভিজিট কৰিলে ভিজিট কৰাৰ লগে লগে আমি জনালোঁ যে এনেকুৱা ধৰণৰ বোটৰ প্ৰয়োজন আছে উদ্ধাৰ কাৰ্যত তেতিয়া তেখেতে এইটো বেল্টৰ পৰা প্ৰায় 40খনমান তেনেকুৱা ধৰণৰ বোট আনি দিয়াৰ ফলত আজি মানুহখিনিক আমি ৰেস্কিউ কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ আৰু সমান্তৰালভাৱে আমি এইসকল লোকক যাতে সকলো ধৰণৰ সাহায্য প্ৰদান কৰিব পৰা যায় তাৰ কাৰণে অহৰহ দিনে ৰাতি আমি কাম কৰিছোঁ মানে হঠাৎ হোৱা দুৰ্যোগ কোনো প্ৰস্তুত নাছিলে আৰু সেইকাৰণে প্ৰথম 3টা দিন মানে ৰেস্কিউ অপাৰেশ্যনত গোটেই প্ৰশাসন জড়িত হৈছিলে মই নিজেই আছোঁ কেনেকৈ মেনেজ কৰিব লগা হৈছে 3টা দিন মানুহে যেনে তেনে বানৰ পৰা যাতে তেওঁলোকক আমি মুক্ত কৰি এটা সুৰক্ষিত স্থানলৈ আনিব পাৰোঁ Day 4ৰ পৰা আমি Day 3 পৰাই পিছবেলাৰ পৰা আমি তেওঁলোকক খাদ্য যোগানৰ কামত আমি জড়িত হ'ব লগা হ'ল একেলগে ৰেস্কিউ একেলগে ফুড ডিষ্ট্ৰিবিউশ্যন ইটছ এ ভেৰি টাফ জব আৰু এই দুইখন জিলাত যিমান গাড়ী গুৰা আছিলে
চব গাড়ী ঘোঁৰা পানীত সোমাই গ'ল। গতিকে আমি ফুড ৰিলিফ ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে সেই দুটা দিন Day 3, Day 4, Day 5 আমাৰ হাতত পৰ্যাপ্ত গাড়ী নাছিল। আমি লগে লগে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় জিলা আয়ুক্ত তিনিচুকীয়া জিলা আয়ুক্তক খবৰ কৰি আমি প্ৰায় 100খন গাড়ী আমি আনি 2খন জিলাত বিভিন্ন ধৰণে ভাগ বতৰা কৰিলোঁ। ইভিন সেইকেইদিন এনেকুৱা হৈছে যে আমাৰ যিটো FCI গোডাউন আছে, গোডাউনটোত কাম কৰা শ্ৰমিকসকল ভাগৰি গৈছে। মই নিজে ৰাতি ৰাতি গৈ পিনে তাত লোডিঙত থাকোঁগৈ, তাতে উৎসাহিত হয়। জিলা আয়ুক্ত ৰাতি এতিয়া গৈ পাওঁ দেখোঁ তেওঁলোকে পৰি দিয়ে, কিবা হয়। লগে লগে আকৌ ডিব্ৰুগড় জিলাৰ আয়ুক্তক কৈছে যে ইমিডিয়েট FCI ডিব্ৰুগড় গোডাউনৰ পৰা তাতে কেইজনমান শ্ৰমিক ইয়ালৈ পঠিয়াই। তাৰ পৰা আমি আকৌ শ্ৰমিক আনিলোঁ। আনাৰ লগে লগে আমি ৰিলিফৰ কামখিনি আৰম্ভ কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে যে কোনো কাৰণত যাতে কোনো নোপোৱাকৈ নাথাকে। গতিকে সেই ফাৰ্ষ্ট যিটো মানে ফাৰ্ষ্ট ৰিলিফ আমি কমপ্লিট কৰিলোঁ। আৰু ছেকেণ্ড ৰিলিফো আমাৰ বহু ঠাইত ইতিমধ্যে দিয়া হৈছে। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা CM কিট নিৰ্মাণ কৰিছে, য'ত চাউল দাইল 10 কেজি চাউল থাকিব, 2 কেজি দাইল থাকিব, মিঠাতেল থাকিব, নিমখ থাকিব, এনেধৰণে এটা কিট আমি প্ৰস্তুত কৰিছোঁ, যাতে যিমান ফ্লাড এফেক্টেড হয় পেৰেলেলি জেনেৰেল যিটো ৰিলিফ তাৰ লগে লগে সেই CM কিটটো গৈ পায়গৈ। তাৰ কাৰণে ওচৰৰ পাজৰৰ গোটেই জিলাবিলাকৰ পৰা এইবিলাক অনা হৈছে আৰু ৰাতিপুৱা সময়ত গোটেইখিনি আমি ডিষ্ট্ৰিবিউট কৰোঁ। আৰু এটা কথা, যেতিয়া এই গোটেই পৰ্যায়টো আমি অতিক্ৰম কৰিম, থাৰ্ড পৰ্যায়তে আমাৰ এছেছমেণ্ট হ'ব। নৰ্মেলি কালি যিটো চেণ্ট্ৰেল টীম আহিছে, চেণ্ট্ৰেল টীমটোৱে আমাক জনাইছে আৰু আমিও তেওঁলোকক কৈছোঁ যে চাওক যে এইটো ডিজেষ্টাৰ সৰু ডিজেষ্টাৰ নহয়। আমি ঘৰটো হয়তো চকুৰে দেখি আছোঁ, কিন্তু ঘৰৰ ভিতৰত থকা গোটেই বয় বস্তু সকলোখিনি মানে শেষ হৈছে। বিচনা পত্ৰৰ পৰা আৰম্ভ কৰি ফাৰ্নিচাৰৰ পৰা ইলেক্ট্ৰনিক্স যি বিভিন্ন সামগ্ৰী আছে, ল'ৰা ছোৱালী কিতাপ কাপোৰৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী এইবিলাক নষ্ট হৈছে। গতিকে এজ পাৰ ডিজেষ্টাৰ যিখন মেনুৱেল আছে, সেই মেনুৱেলত বিভিন্ন ধৰণৰ বিষয়বিলাক সন্নিৱিষ্ট হৈ আছে। সেই সন্নিৱিষ্ট হৈ থকা গোটেই মেনুৱেলবিলাক লৈ এটা চৰকাৰীভাৱে আমি পৰ্যাপ্ত পৰিমাণৰ সহযোগিতা আগবঢ়াব পাৰোঁ। এতিয়া চন্তক বিহুবৰ বা নাজিৰা এইটো অঞ্চলত বহু মানুহৰ ঘৰত মাটি সোমাই গ'ল, হয়। এতিয়া সেইবিলাক উলিয়াব লাগিব। যোৱা 4 দিনৰ পৰাই আমাৰ স্বাস্থ্য বিভাগৰ এটা 100জনীয়া দল, 100জনীয়া দল নহয়, 100টা দল বিভক্ত হৈ এই বান আক্ৰান্ত লোকসকলক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে তেওঁলোকে কাম কৰি আছে দিনে ৰাতিয়ে। আৰু সমান্তৰালভাৱে আমাৰ যিটো ভেটেনেৰী ডিপাৰ্টমেণ্ট আছে, ভেটেনেৰী ডিপাৰ্টমেণ্টেও যিবিলাক গাই গৰু বা পোহনীয়া জন্তু বানৰ কবলত পৰিছে, তেওঁলোককো যাতে পৰ্যাপ্ত পৰিমাণৰ পশু খাদ্য যোগান ধৰিব পৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ চিকিৎসাজনিত যিবিলাক সমস্যা এইবিলাক সমাধান কৰিবৰ কাৰণে সেই দলেও অহৰহ কাম কৰি আছে। আৰু নিশ্চয় যিটো কথা কৈছে যে আৰু শুকোৱাৰ লগে লগে আৰু সমস্যা আহিব, আৰু গোটেইখিনি সমস্যা আমি মোকাবিলা কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হৈ আছোঁ। আমাৰ হেল্থ ডিপাৰ্টমেণ্টে পৰ্যাপ্ত পৰিমাণৰ যিখিনি ঔষধ এই সময়ত প্ৰয়োজন ইতিমধ্যে প্ৰেৰণ কৰিছে, আৰু সেইসমূহ আমাৰ মজুত আছে। আৰু ঠায়ে ঠায়ে আমি ইতিমধ্যে সেইসমূহো আমি পঠিয়াইছোঁ। আৰু বিভিন্ন ধৰণে বিভিন্ন গোট আমি ইতিমধ্যে গঠন কৰিছোঁ, য'ত বিশেষজ্ঞ চিকিৎসকৰ পৰা সাধাৰণ স্বাস্থ্যকৰ্মীলৈকে তেওঁলোক জড়িত হৈ থাকিব। তেওঁলোকৰ বহুত কিবা এফেক্ট হ'ব বুলি মই ভবা নাই, কাৰণ এতিয়া গৰম বন্ধ চলিয়ে আছিলে। ডেফিনেটলি হ'ব নেকি গৰম বন্ধ? পঢ়া শুনাত তেওঁলোকৰ যথেষ্ট সমস্যা হৈছে। এইকেইদিন হয়তো তেওঁলোকে ঘৰতে পঢ়িলেহেঁতেন, কিন্তু তেওঁলোকে ঘৰত পঢ়াৰ সলনি আজি তেওঁলোকে কেম্পত থাকিব লগা হৈছে বা বিভিন্ন ঠাইত আশ্ৰয় নষ্ট হৈছে, বহুত কিতাপ পত্ৰ নষ্ট হৈছে। গতিকে গোটেই বিষয়বিলাক আমাৰ দৃষ্টিত আছে। গতিকে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলকো আমি কিতাপ পত্ৰ ক্ৰয় কৰিবৰ কাৰণে আমি নিশ্চয় তেওঁলোকৰ হাততো আমি কিবা এটা পঠাম। আৰু ঘৰ বাৰীবিলাক চফা কৰিবৰ কাৰণেও আমি আজি এতিয়া 11:30 বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন VC ল'ব, আৰু সেই VCতে গোটেই কথাবিলাক পুংখানুপুংখভাৱে আলোচনা হ'ব।